পাইছানে? পাইছা? এইটো কি হয় বাৰু? আমাক শুব দিয়ে হৈ যায় ন? পাৰিছানে? পাৰিছানে নাই? পাৰিছা? যাৰ লগত যাবি কেতিয়া বৰষুণ? বৰষুণ দিলে ন, ৰ'দ দিলে ন, হয়নে নহয়? হয়। তপ জপ কৰে তা বহি এইকেইটা কি বাৰু? মানে দেখা গৈছে প্ৰাইভেট স্কুলতে বেছিভাগ ষ্টুডেণ্ট দি আছে মানে এতিয়া এইটো স্কুলত চৰকাৰী স্কুল হ'লেও ইয়াৰ পৰিপাতিটো ভাল আৰু শিক্ষা দীক্ষাও ভাল শুনিছোঁ সেইকাৰণে মোৰ ল'ৰাটোক আনিছোঁ মানে ইয়াতে এডমিশ্যন দিবৰ কাৰণে বহুতো গাৰ্জেন আহিছে আপোনালোকে চাব পাৰে মানে সেইকাৰণে মই আহিছোঁ ল'ৰাটোক এইটো এইবাৰ প্ৰথম শ্ৰেণীত দিম ল'ৰাজন ভাল লাগিছে সেইকাৰণে আজি আহিছোঁ ছোৱালীক নাম ভৰ্তি কৰাম প্ৰিপাইমেৰী এইটো আমাৰ এইটো স্কুলে ভাল পাওঁ মই সেইকাৰণে এইটোতে দিছোঁ ভাল আছে এইটো আমি আসলে সৌভাগ্যৱান যে যি সময়ত সততে কোৱা হয় যে চৰকাৰী বিদ্যালয়ৰ নামভৰ্তি সংখ্যা কমি গৈছে হ্ৰাস পাইছে কিন্তু আমি সৌভাগ্যৱান যে আমাৰ ইয়াত হ্ৰাস পোৱা নাই বিগত শৈক্ষিক বৰ্ষটো এই বৰ্ষত যিটো চলি আছে এপ্ৰিলৰ পৰা মাৰ্চলৈ 605গৰাকী ছাত্ৰ ছাত্ৰী আছিলে শতাধিক ছাত্ৰ ছাত্ৰীয়ে ক শ্ৰেণীত নামভৰ্তি কৰিছিলে এই বৰ্ষতো ইয়াৰ ব্যতিক্ৰম হোৱা নাই আৰু সেইবাবে আজিৰ পৰিৱেশ আপোনালোকে যদি আজি লক্ষ্য কৰে এই ৰোডতো অভিভাৱকসকলে পুৱাৰ পৰা আজি শাৰী পাতি আছে আৰু তেওঁলোকে আজি পত্ৰ সংগ্ৰহ কৰিবলৈ আহিছে নিজৰ সন্তানক আমাৰ বিদ্যালয়ত নামভৰ্তি কৰিবলৈ তেওঁলোকে এটা সপোন পুহি ৰাখে আৰু এই সপোনটোৱে আমাক আহ্লাদ্য কৰে আৰু তেওঁলোকৰ আমাৰ প্ৰতি এটা আস্থা আছে 1953 চনতে স্থাপিত এই বিদ্যালয়খন এটা গৌৰৱময় ইতিহাস আছে আৰু মহাৰাজৰ জয়ন্তী বৰ্ষৰ দিশে অগ্ৰসৰ হৈছে আৰু সেই শুভক্ষণত বিদ্যালয়খনৰ যে পূৰ্বৰ ধাৰা বৰ্তমানৰ শিক্ষাগুৰুসকলে অব্যাহত ৰাখিব পাৰিছে সেই এটা ডাঙৰ কথা বুলি ভাবোঁ আৰু অভিভাৱকসকলৰ এই আস্থাই আমাক আচলতে সঁচাকৈ মানৱ সম্পদ গঢ়িবলৈ আমি যিটো প্ৰয়াস সেই প্ৰয়াসত পূৰ্ণতা ৰং আছে বুলি আমি ভাবোঁ হয় আমি এইবাৰ ভাবিছোঁ 90খন প্ৰপত্ৰ প্ৰদান কৰিম পৰৱৰ্তী সময়ত যদি অভিভাৱকসকলৰ আৰু বিচাৰে তেতিয়াহ'লে নিশ্চয় আৰু 10খনমান আমি দিবলৈ প্ৰয়াস কৰিম কিন্তু সদ্যহতে আমি 90খনৰ আমি লক্ষ্য লৈ গৈছোঁ হয় হয় বেছি হ'লে আমাৰ সীমিত আসন কাৰণ বেছি ছাত্ৰ ছাত্ৰীসকলে আমি আসন দিব নোৱাৰোঁ আৰু ক্লাছৰুমত শ্ৰেণীকোঠাত যদি হুলস্থুলীয়া পৰিৱেশ হয় সেয়াও শৈক্ষিক ক্ষেত্ৰখনত প্ৰভাৱ পৰে গতিকে আমি প্ৰায় 90জনহে আমাৰ লক্ষ্য কৰি লৈছোঁ আৰু অভিভাৱকসকলৰ যদি বিশেষ দাবী থাকে বিশেষ যদি তেওঁলোকৰ আমাৰ প্ৰতি বিশেষ এটা আস্থা থাকে তেতিয়াহ'লে আমি 10খন হয়তো দিব পাৰোঁ